হেল্ল' নমস্কাৰ মই ঝাৰণাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি লেসন 4 দ্য হিডেন ট্ৰেজাৰৰ কুৱেশ্যন আনচাৰ্ছবোৰ ইয়াত কৰিবলৈ ওলাইছোঁ। এতিয়া আমি এক্টিভিটিজখিনি কৰিম চেপ্টাৰ 4ৰ। কুৱেশ্যন নম্বৰ 1, সে য়েছ অৰ নো। প্ৰথম প্ৰশ্নটো সুধিছে এ, মাধৱ হেড 2 sons, মাধৱৰ দুটা ল'ৰা আছিল, হয়নে? হয়, তেতিয়া আমি কি লিখিম? য়েছ। সেকেন্ড প্ৰশ্নটো, পংকজ এণ্ড ৰাজেন ৱেৰ লেজি, হয়নে? হয়, তেতিয়াহ'লে আমি কি লিখিম? ইয়াতো য়েছ। প্ৰশ্নটোত কি সুধিছে আহা চাওঁ। মাধৱ ডাগ আপ দ্য ফিল্ড, মাধৱে পথাৰখন খান্দিছিলে জানো? নাই খনা, হয় নাই বাৰু? সেইকাৰণে কি হ'ব? নো। দেয়াৰ ৱাজ গ'ল্ড হিডেন ইন দ্য ফিল্ড, পথাৰত সোণ লুকাই আছিল জানো? নাই, তেতিয়াহ'লে কি হ'ব? নো। তাৰপৰা ই নম্বৰ প্ৰশ্নটো, দ্য ৰাইপ এণ্ড গল্ডেন পেডি ৱাজ দ্য ট্ৰেজাৰ, হয়নে? হয়, কাৰণ যিখিনি ধাননি ওলালে সেইখিনিয়েতো আচল সোণ হয় বুলি কৈছিলে, হয় নাই? সেয়াইতো, সেইকাৰণে আমি উত্তৰটো কি লিখিম? য়েছ, দ্য ৰাইপ এণ্ড গল্ডেন পেডি ৱাজ দ্য ট্ৰেজাৰ, য়েছ। Let's see how much you have understood the story. Write the answers. কৈছে আমি কিমান বুজি পালোঁ এই কাহিনীটোৰ পৰা আৰু ইয়াৰ আনচাৰ্ছখিনি লিখি পেলাব কৈছে। Why was Madhav worried? প্ৰথম প্ৰশ্নটো সুধিছে মাধৱ কিয় টেনশ্যনত আছিলে বুলি সুধিছে। এতিয়া Madhav was worried because his 2 sons were very lazy and never liked to work. মাধৱ টেনশ্যনত বহুত এইটো কাৰণে আছিলে কাৰণ তাৰ দুজন ল'ৰা বহুত কি আছিল? লেজি আছিল আৰু নেভাৰ লাইক টু ৱৰ্ক, একেবাৰে কাম কৰিব বিচৰা নাছিল, সেইকাৰণে বহুত টেনশ্যনত আছিল, হয় নাই? নেক্সট প্ৰশ্নটো, ৱেৰ ডিড মাধৱ টেক পংকজ এণ্ড ৰাজেন ওৱান ডে? ওৱান ডে মাধৱ টুক পংকজ এণ্ড ৰাজেন টু দ্য ফিল্ড। মাধৱে কেলে নিজৰ ল'ৰা দুটাক পথাৰখনলৈ লৈ গৈছিল নাই বাৰু? সেইকাৰণে আনচাৰটো হ'ব দ্য ফিল্ড। চি নম্বৰ প্ৰশ্নটো, হোৱাট ডিড পংকজ এণ্ড ৰাজেন শ্ব' ইন দ্য ফিল্ড? পংকজ এণ্ড ৰাজেন শ্ব'ড পেডি ইন দ্য ফিল্ড। পংকজ আৰু ৰাজেনে যেতিয়া একো নাপালে বিচাৰি তেতিয়া কি কৰিলে? ধান হেৰি কৰিছিলে নাই? ৰুই দিছিলে নাই? অঁ। ডি নম্বৰ প্ৰশ্নটোত সুধিছে হোৱাট ডিড পংকজ এণ্ড ৰাজেন ৰিয়েলাইজড এট লাষ্ট। ইয়াত প্ৰশ্নটো সুধিছে যে পংকজ আৰু ৰাজেন শেষত কি অনুভৱ কৰিলে বুলি। আমি সকলোৱে গম পালোঁ যে কাম কৰিলে ফল পায়েই, সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব এট লাষ্ট পংকজ এণ্ড ৰাজেন ৰিয়েলাইজ ডেট হাৰ্ড ৱৰ্ক ইজ অলৱেজ ৰিৱাৰ্ডেড, হয়নে? এতিয়া আমি পঢ়িম কুৱেশ্যন নম্বৰ 3A, হ'বনে? অ'কে, লুক এট দিছ sentences. See how they can be joined together. ইয়াত কি কৰিছে চোৱাচোন, তোমালোকক তলত বাক্য কেইটামান দিছে দেই, সেই বাক্যকেইটা কেনেকৈ তোমালোকে একেলগ কৰিব পাৰা চোৱাচোন বুলি কৈছে। এতিয়া ইয়াত ছবিখনত ছোৱালী এজনী আছে, হয়নে? ছোৱালীজনীৰ নামটো কি কৈছে? ৰঞ্জিতা। আৰু ইয়াত ল'ৰা এটা আছে, হয়নে? আৰু ল'ৰাটোৰ নাম কি? ৰাজু। আৰু ইয়াত কোন আছে? টিচাৰ, হয় নাই? এই মহিলাগৰাকী তেখেতৰ টিচাৰ। এতিয়া ৰঞ্জিতা কি কৈছে আমি চাওঁ আহা। I will go to নলবাৰী। ৰাজু কৈছে I will go to নলবাৰী। তাৰপৰা কি কৈছে? The teacher will tell learners that we use and to join two words or sentences that are similar. এতিয়া কি হ'ল? এই দুইটা চেণ্টেন্সে একে একে হয় নাই বাৰু? কিবা ডিফাৰেঞ্চ আছে নেকি? নাই। কিন্তু কি কৈছে? ৰঞ্জিতাও কৈছে তাই নলবাৰীলৈ যাব বুলি আৰু ৰাজুও কৈছে নলবাৰীলৈ যাব বুলি। সেইকাৰণে আমি কি কৰিম? দুইটা চেণ্টেন্স আমি লগাই দিম। সেইকাৰণে টিচাৰে কৈছে ৰঞ্জিতা এণ্ড ৰাজু will go to নলবাৰী। ইয়াত কি হৈছে? ৰঞ্জিতাও আৰু ৰাজু দুইজনে সোমাই গ'ল নাই? দুইজনেইতো নলবাৰী যাব, সেইকাৰণে দুইটা বস্তু আমি একেলগে লিখি এটা বাক্য বনাই পেলালোঁ, বুজিলা? ইয়াত এটা বস্তু জইন হৈছে, কি হৈছে গম পোৱা নাই? এণ্ড কি হৈছে? এই দুইটা বাক্য আমি জইন কেনেকৈ কৰিছোঁ? এই
ব্যৱহাৰ কৰি দেই অ'কে এতিয়া কুৱেশ্যন নম্বৰ 3 বাকী থাকি যোৱা প্ৰশ্নবোৰ নেক্সট ভিডিঅ'ত দিয়া হ'ব আজিলৈ ইমানেই বাই বাই